জাতি সেই গান শিকল যি গানৰ দোলাতে আছে আমাৰ বহাগ সেই গান শিকল এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল সেই গান শেষ হ'ল যি গানৰ দোলাতে আছে আমাৰ বহাগ সেই গান শেষ হ'ল সেই গান শেষ হ'ল উপচি আছিল গান গানতে লখিমী ধান কঢ়িয়াই আছিলে সুৰৰ গাগৰি পাই অসমীৰ মান মৌচুমী মাতে হাতী বান্ধিছিল বিশ্বৰ প্ৰাণ সেই গান শেষ হ'ল সেই নৈ শুকাই গ'ল ক'ত তেনেহ'লে চাবি কৈশোৰ যৌৱন আৰু বেলি ভাতি দিয়া নিজৰ মুখৰ ছবি ক'ত সাগৰ সংগমৰ সোঁৱৰণি বুটলিবি এই নৈ শুকাই গ'ল হেমন্ত শীতৰ ধুমুজা দিনতে সেই গান শেষ হ'ল অগ্নিযুগৰ জুই ফিৰিঙতি থিতাতে নুমাই গ'ল এটা ধুমুহা নোহোৱা হ'ল এটা ধুমুহা নোহোৱা হ'ল যি জাতিক জগাই অসামান্য প্ৰেৰণাই অলপ প্ৰস্তুতিৰ আখৰা কৰায় সেই ধুমুহা নোহোৱা হ'ল গানৰ মিতুল দেহ জ্বলি জ্বলি ৰ'ল জুই জ্বলি উঠে জুই সীতা জুই জ্বলি উঠে জুই জ্বলি উঠে জুই সীতা জুই জ্বলি উঠে দেখো ভমকতে জ্বলি উঠে জুই ফিরিঙতি জ্বলে জুই জ্বলি উঠে জুই সীতা জুই জ্বলি উঠে ভমকতে জ্বলি উঠে দেখো জুই ফিরিঙতি জ্বলে মিতুল গানৰ দেহ জ্বলি জ্বলি পড়ে গোটেই জাতিৰ বুকু খং খং কৰে সময়েও চকু মুদে নিমাতে নিতালে নিতুল গানৰ বীজবোৰ গজি উঠে এই গানেই আছেহি এতিয়া ও বুকুৱে বুকুৱে ঠেকা খায় ধুমুহাৰ আগলতি নিচান উৰাই উৰাই তেনেকে হ'ব কেনেকৈ এই অমৃত গান গানৰ দেশত গজিছে নতুন গান গানৰ দেশত গজিছে নতুন গান উপচি আহিছে গান গানতে লক্ষ্মী ধান আই অসমীৰ মান আই অসমীৰ মান আই অসমীৰ মান উপচি আহিছে গান ও গানতে লখিমী ধান ও আই অসমীৰ মান জাতিক জগোৱা গান মৌচুমী মাতে আতি বান্ধি দিছে বিশ্বখনৰে প্ৰাণ গানৰ শেষতো আহিছে নতুন গান গানৰ শেষতো আহিছে নতুন গান কোন ক'ত আছ গাঁও জাতিক জগোৱা গান গাঁও মানুহৰ জয় গান মৃত্যু জিনাৰ উদযাপনৰ গান শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান আজিৰ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰজননৰ লগে লগে সৰস্বতী বন্দনা
পৰিৱেশ্য কলা হিচাপে অধিক জনপ্ৰিয় কৰি গণমানসত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে যোৱা বছৰৰ আজিৰ দিনটোতেই জন্ম হৈছিল অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ। তেনেহ'লে আহক গোটেই অসম জুৰি গঢ় লৈ উঠা এই বিশাল মঞ্চখনৰ প্ৰতিষ্ঠা দিৱসৰ দিনটো আমি আবৃত্তিৰ নামত উৎসৰ্গিত কৰোঁ আৰু উপস্থিত গুণী জ্ঞানী ব্যক্তিসকলৰ পৰা আৰু বহু নতুন নতুন কথা শিকি সমৃদ্ধ হওঁ। জয়তু এখন কিতাপ প্ৰদান কৰিবৰ বাবে লিঅনিতা গগৈ বাইদেউক অনুৰোধ জনাইছোঁ। তেখেত আমাৰ জিলা মুখপাত্ৰ। তেখেতক এখনি চেলেং চাদৰেৰে সন্মান জনাবলৈ মই গৌতম বৰকটকীদেৱক অনুৰোধ জনাইছোঁ। তেখেত আমাৰ যুটীয়া সম্পাদক শিক্ষা কৰ্মশালা বিভাগৰ। ছাৰক আন্তৰিক স্বাগতম জনাইছোঁ। লগতে ব্যস্ততাৰ এই সৰ্পিল দিনলিপিত খোলা দিনটো আওকাণ কৰি আপোনাসৱৰ পদধূলাই আমাক যি আশীষ নিৰ্মালি প্ৰদান কৰিছে অৱনত মস্তকে সেৱা জনাইছোঁ। মোৰ সন্মুখত বিদ্যমান পৰম শ্ৰদ্ধাৰ তিনিচুকীয়া জিলাৰ হাতখন তিনিচুকীয়া জিলাত লাগিব। তেখেত আহিছে, মই পঢ়ি দিছোঁ। শ্ৰীযুত মনোৰঞ্জন শৰ্মা, তিনিচুকীয়া জিলা, অসম। সেই শ্ৰদ্ধাৱান অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ভক্তিভৰা অভিবাদন গ্ৰহণ কৰিব। অসমীয়া কাব্য সাহিত্যৰ মহান সৃষ্টিৰাজিক সাৰথি কৰি অসমৰ আবৃত্তিকাৰ, কণ্ঠকলাৰ শিল্পী আৰু উৎসাহী জনতাক সংগঠিত কৰি সুৱলি সুৰীয়া অসমীয়া ভাষাটিক মানুহৰ তেতিয়াও আমি সুৰতে গাইছিলোঁ। আনকি 11 2 11 22 3 11 33 4 11 44 এইবিলাকো আমাক সুৰত গাইছিল। সেইকাৰণে সেই সময়ত তেনেকৈ গোৱা ব্যক্তিসকলে শেষলৈ হয়তো লাহে লাহে আবৃত্তিকাৰ হিচাপে পৰিচিত হ'ল। কাৰণ সেইটো সময়ত শ্লোক মুকং কৰতি বাচালং পংগুং লংঘয়তে গিৰিং জাকৃপা তমহং বন্দে পৰমানন্দম মাধৱম, এনেকুৱা ধৰণৰ কবিতাবিলাক বা এই শ্লোকবিলাক আমাৰ দেউতাহঁতে যেতিয়া পঢ়ে তেতিয়া শুনি ডাঙৰকৈ পঢ়ে, আমি শুনি তেতিয়া শব্দ উচ্চাৰণবিলাক অকণমান সুস্থ কৰিছিলোঁ। এনেকুৱা ধৰণে আগবাঢ়ি গৈ শেষত ব্যাকৰণিকভাৱে লাহে লাহে তাল মান লৈ এই কবিতাবিলাকৰ আবৃত্তিটো হ'ল অসম বুলি ভাবোঁ। এতিয়া ভাং 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 লোহাৰ শিকলি ভাং, তেনেকুৱা আছিল নাই? এতিয়াও গায়। তাৰপিছতে লাহে লাহে ষ্টেপ বাই ষ্টেপ ভাং 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 লোহাৰ শিকলি ভাং, চিং 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 দাসৰ বান্ধোন চিং, ফুল 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 কাৰাৰ ফাটক ফুল, সোণ খোৱা সোণ সোণ ভুকিছে ৰণবিখান, মুক্ত আকাশে উৰে দিত্তৰ মানিচান, হালোৱা সজোৱা হেৰৌ মজুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান। এই পৰ্যায়ক্ৰমে তেনেকৈ আগবাঢ়িছে। আৰু এটা শুনিব লাগিব, এতিয়া নতুনকৈ আহিছে মোৰ নতুন প্ৰজন্ম, মই সেৱা জনাব লাগিব, নমস্কাৰ জনাব লাগিব, তেওঁলোক আগবাঢ়ি যাওক, আশীৰ্বাদ দিব লাগিব। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই কবিতা সৰু কেঁচাৰী লাইন মই তেওঁলোকক সম্ভাষণ জনাই তেওঁলোকৰ উত্তৰ কামনা কৰি গাইছোঁ। ৰূপান্তৰেদি তোৰ সোণ পোহৰৰ বাট, হেৰৌ বিশ্ব বিজয়ী ৰূপকাৰ, তোৰ অৰুণ হাঁহিৰ জুই নিখিলে নিখিলে পৰে, কৰে ভুৱনক জাতিষ্কাৰ, তোৰ সুৰৰ বিজুলী বয় শিল্পীৰ তেজ হৈ, হেৰৌ মৃত্যু সমসত্য তই, হেৰৌ দুৰ্নিবাৰ সনাতন বন্ধু নমস্কাৰ, বাৰে বাৰে কৰোঁ নমস্কাৰ। আপোনালোকৰ আমনি লাগিছে নেকি? মানে মই বহুত দিনৰ মূৰত দিছোঁ নহয়, মোৰ আমনি লগা নাই। এতিয়া অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ কথা ক'লে, এই যে কবিতা আবৃত্তিবিলাক সেই তেনেকুৱা ধৰণে যদি সৰুৰ পৰা অকণমান বুজা হোৱাৰ পৰা শিকাই নহয়, অসমত আবৃত্তি আৰু মৃত্যু হ'ব নোৱাৰে। যেনেকৈ ধৰক ভূপেন হাজৰিকাই গাইছিল নহয়,
শক্তিপুত্ৰ মই ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গান্ধী মই মৃত্যু কৰিছোঁ জয় মই ধনঞ্জয় মই অসমীয়া শৰাই ঘাটৰ চুকা তলোৱাৰ লং লাচিতৰ দুৰ্জয় অগ্নিগড় মই নাই মোৰ সমুখত বিজয়ী অসম কছাৰী কোচৰ মেটৰ কুমাৰ মই ৰাজবংশী ৰাভা কপালত জ্বলে শত গৌৰৱা এনেকুৱা ধৰণে অম্বিকাৰী ৰায়চৌধুৰী তৰুণ পৰ নিৰ্ভয় চিত অ মোৰ দেশৰ জীয়াৰীবোৰ মেৰু কোনাই বুকু সিন্দাই জীয়াৰ যুঁজত জয়ী হয় চুলিৰ মানুহ ভয় নাখাবি কণৰ মানুহ খুব নেৰিবি হিংশৃংগৰ শিপাৰ দৰে দিগ্বলয়ৰ দৃঢ়তাৰে খুব তীৰ জীয়াৰ যুঁজত জয়ী হয় ভাঙি ধৰি পৰা ধুমুহা আহিছে আহক দিন বাসৱতে ভদ্ৰ গালিছে গাজক আকাশ ৰংগী প্ৰলয় নাচিছে নাচক দৈত্য দানৱ সদৰু নামিছে নামক জীৱন শিপোৱা দেশৰ মাটিত খুব নেৰিবি জীয়াৰীকো মেৰু পোনাই গোবিন্দাই জীয়াৰ যুঁজত জয়ী হওক ধন্যবাদ নমস্কাৰ